सबका साथ सबका विकास सबका विश्वास এই যিটো স্লোগান সেইটো মোদী চৰকাৰ অহাৰ পিছত আমি প্ৰেক্টিকেলি আমি হোৱা দেখিবলৈ পাইছোঁ। আজি নাখালে আমি জীয়াই থাকিম, এনেকুৱাটো নহয় যে গো মাংস নাখালে আমি জীয়াই নাথাকিম। এই আইনটো ইমপ্লিমেণ্ট হোৱাৰ লগে লগে চাব আপোনালোকে হিন্দু আৰু মুছলিমৰ মাজত যিটো সম্পৰ্ক আছে এই সম্পৰ্কটো আৰু ষ্ট্ৰং আৰু সুদৃঢ়। আমাৰ মাইনৰিটি মানুহবিলাকে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হ'ব। যিমান আঁচনি আছে চৰকাৰ ব্যক্তিগত আঁচনিয়ে হওক বা ৰাজহুৱা আঁচনিয়ে হওক। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কিছুদিন পূৰ্বে আপোনালোকৰ মৰ্চাও নতুনকৈ গঠন কৰা হ'ল আৰু বিভিন্ন ধৰণৰ পৰিকল্পনাৰে আপোনালোকে নতুন উদ্যোগেৰে আপোনাৰ কাম কৰাৰ পৰিকল্পনা লৈছে। তেনে প্ৰেক্ষাপটত সংখ্যালঘু অধ্যুষিত যিবোৰ এলেকা আছে এই এলেকাবোৰ শৈক্ষিক ক্ষেত্ৰত বহু ধৰণে পিছপৰা। আজি সংখ্যালঘু যিবিলাক চৰ অঞ্চলৰ কথা যদি কওঁ মানে বিশেষকৈ চৰ অঞ্চলৰ মানুহবিলাক যথেষ্ট পিছপৰা শিক্ষাৰ ক্ষেত্ৰত আৰু বহু ল'ৰা ছোৱালী বিদ্যালয়লৈ যাবলৈ মন নকৰে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ মৰ্চাই এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা ল'ব? চাওক, মৰ্চা বুলি ক'লে বা সংখ্যালঘু মৰ্চা বুলি ক'লে আমাৰ বিশেষভাৱে 6টা ধৰ্মীয় লোকে জড়িত ইছলাম ধৰ্মীয় লোকসকল আছে, খ্ৰীষ্টান ধৰ্মীয় লোকসকল আছে, ঠিক থাকে বুদ্ধিষ্ট, জৈন, শিখ এই ধৰ্মীয় লোকসকল আছে। আৰু শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে যিবিলাক পদক্ষেপ লৈছে এই পদক্ষেপসমূহকে আমি মৰ্চাই ৰাষ্ট্ৰীয় লেভেললৈকে লৈছে ইতিমধ্যে আৰু আমাৰ যথেষ্ট কৰিব লগা আছে। বাগান অঞ্চলতে হওক বা চৰ অঞ্চলতে হওক আমি ভাবিছোঁ এইবাৰ নতুন কমিটি হোৱাৰ পিছত চৰকাৰৰ যিবিলাক পদক্ষেপ যিবিলাক পলিচি শিক্ষাৰ ক্ষেত্ৰত আমি নিশ্চয় পাৰিম, গাঁৱে গাঁৱে চুবুৰীয়া আমি লৈ যাবলৈ পাৰিম। আৰু শিক্ষাৰ ক্ষেত্ৰত যিধৰণে চৰকাৰে পদক্ষেপ লৈছে ঠিক আমি মৰ্চাও ঠিক একেধৰণে পদক্ষেপ লৈ মানুহবিলাকক শিক্ষিত কৰিবলৈ আমি বহু ল'ৰা ছোৱালীয়ে স্কুলত যাব মন নকৰে, মানে বিশেষকৈ বাল্য বিবাহৰ ক্ষেত্ৰত তেওঁলোকে বহু ক্ষেত্ৰত বাল্য বিবাহ হোৱা দেখা যায়। তো সেই স্কুলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কেনেধৰণৰ পদক্ষেপ লোৱা হ'ব আপোনালোকৰ ফালৰ পৰা? চাওক, যোৱা 2 বছৰ ধৰি মোটামুটি স্কুলবিলাক প্ৰায় বন্ধ হৈ পৰিছে। মানে ক'ভিড হোৱাৰ পৰাই মানে স্কুলৰ ল'ৰা ছোৱালীবিলাক স্কুলৰ মোক দেখাই নাই। গতিকে আমাৰ নিশ্চয় কষ্ট হ'ব, কাৰণ যিহেতু ল'ৰা ছোৱালীবিলাকে এতিয়া বহুত ল'ৰা ছোৱালীবিলাকে মোবাইলতে ক্লাছ কৰি আছে, অনলাইন ক্লাছ কৰি আছে আৰু স্কুলৰ মোক দেখাই নাই, স্কুল কেনেকুৱা পাহৰিয়ে গৈছে। গতিকে আমাৰ যথেষ্ট কষ্ট হ'ব আৰু ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। আমি বাগানবিলাকতো এতিয়া আমি মানে লাইনে চুবুৰীয়া আমি এৱাৰনেছ কেম্পবিলাক আমি আৰম্ভ কৰি দিছোঁ। গতিকে আমি এৱাৰনেছ কেম্প কৰিলে মানুহে বুজি পাব স্কুলমুখী যে হ'ব সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আৰু যিহেতু এতিয়া ক'ভিডৰ সময়ত এতিয়া বহু ক্ষেত্ৰত দেখা গৈছে অনলাইন ক্লাছ আৰু সেই অঞ্চলসমূহৰ লোকসকল কিন্তু আৰ্থিকভাৱে যথেষ্ট পিছপৰা। তেওঁলোকে এটা মোবাইল কিনিব লাগিলে আজি চিন্তা কৰিব লগা অৱস্থা হয়। এতিয়া সেই ল'ৰা ছোৱালীখিনিক অনলাইন ক্ষেত্ৰত আগবঢ়াই নিব লাগিব, অনলাইন যোগেদি। তো কেনেকুৱা ধৰণৰ কেনেকৈ আগবঢ়াই নিলে বেছি সুবিধা হ'ব অনলাইন ক্ষেত্ৰত? কাৰণ গোটেই পৃথিৱীখন এতিয়া অনলাইনতে জড়িত হৈ পৰিছে। চাওক, অনলাইনটো আমি এটা বিশেষ পৰিস্থিতিতে অনলাইনৰ ব্যৱস্থা কৰা হৈছে। এনেকুৱা পৰিস্থিতি হয়তো আৰু কিছুদিন চলি থাকিব। এই পৰিস্থিতিত কেনেকৈ আগবঢ়াই নিয়া যাব তেওঁলোকক? কিন্তু এতিয়াও আমাৰ এনেকুৱা কিছুমান অঞ্চল আছে, গাঁও আছে বা চৰ অঞ্চল আছে য'ত মানে নেটৱৰ্কৰ প্ৰব্লেম আছে। গতিকে অনলাইন বুলি ক'লে আমি কিছুমান গাঁৱতো মানে আমি মোবাইলৰ নেটৱৰ্কে নাপায়। সেইবিলাক তাতে আপুনি অনলাইনৰ ক্লাছ কথা ভাবিবই নোৱাৰে। তাৰমানে এই কথাটো বেলেগ, কিন্তু গাঁও অঞ্চলত বা বাগান অঞ্চলত বা চৰ অঞ্চলত কিন্তু অনলাইনটো যদিও ক'ভিডৰ পৰিপ্ৰেক্ষিতত মানে এইটো কৰা হৈছিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত যে অনলাইনটো সম্ভৱ নহয়। আৰু প্ৰতি ঘৰতে এতিয়া ধৰক মোবাইল, দামী মোবাইল পচিবল নহয়। আৰু হয়তো আমি ভাবিছোঁ আৰু এমাহ 2 মাহ যোৱাৰ পিছত ক'ভিডটো আমাৰ কমি গ'লে আগৰ নিচিনাকৈ আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাব পাৰিব, শিক্ষা ল'ব পাৰিব, সেইটো আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। জনসংখ্যা নীতিৰ যদি কথা সোধোঁ যে জনসংখ্যা নীতি এতিয়া প্ৰযোজ্য হ'ব আৰু চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আছে। গতিকে জনসংখ্যা নীতিৰ ক্ষেত্ৰত সংখ্যালঘু অধ্যুষিত যিবোৰ এলেকা আছে এইবিলাকৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পৰিব নেকি? মইতো প্ৰথমতে অসম চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে জনসংখ্যা নীতিৰ ওপৰত ধন্যবাদ জনাব বিচাৰিছোঁ।
কাৰণ এতিয়াৰ পৰা যদি আমি এই পলিচিটো নলওঁ ভৱিষ্যতে আমাৰ মানুহখিনি এইবিলাক কোন দিশে গতি কৰিব চিন্তা কৰিব লাগিব। গতিকে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনসংখ্যাৰ যিটো নীতি লৈছে সেই নীতিটো পিছলৈকে মানুহে অনুভৱ কৰিব পাৰিব। আজি হয়তো কিছুমানে বুজি নাপাব, কিন্তু পিছলৈকে বুজি পাব যে এইটো সঠিক সিদ্ধান্ত। জনসংখ্যা নীতি যিটো লৈছে 2জন ল'ৰা ছোৱালী হ'ব লাগিব, 2জন ল'ৰা ছোৱালী হ'ব লাগিব, চাকৰি বাকৰিৰ ব্যৱস্থা হ'ব। এইটো সঠিক সিদ্ধান্ত লৈছে, এইটো আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু মানুহবিলাক এতিয়া বুজি পোৱা হৈছে আস্তে আস্তে। যিবিলাক একেবাৰে শিক্ষিত সেইখিনি হয়তো আমি বুজাব লগা হ'ব পাৰে, কিন্তু যিবিলাক শিক্ষিত স্কুললৈকে গৈছে বা অলপ কলেজ দেখা পাইছে বা হাইস্কুল দেখা পাইছে সেইবিলাক কিন্তু বুজি পাইছে। যিহেতু এতিয়া নিৰ্বাচন সমাগত বা নিৰ্বাচন সমাগত বা তাৰপিছত আমাৰ লোকসভা নিৰ্বাচন আছে, আৰু এই নিৰ্বাচনসমূহত এই জনসংখ্যা নীতিটোৱে দলৰ ক্ষেত্ৰত কিয় প্ৰভাৱ পেলাব নেকি? একেবাৰে নেপেলায়। জনসংখ্যা নীতি একেবাৰে নেপেলায়, সকলোৱে আদৰি লৈছে। কাৰণ জনসংখ্যা নীতি বিধানসভাত আলোচনা কৰাৰ পিছত মানুহবিলাকৰ মুখত মানে বা সমাজত যিটো আলোচনা হ'ব লাগিছে আলোচনা হৈছে, কিন্তু ইতিবাচক আলোচনা হৈছে, মানে সঁহাৰিমূলক আলোচনা হৈছে, কোনো নিগেটিভ আলোচনা কৰা নাই। গতিকে আমি দেখিবলৈ পাইছোঁ সকলো স্তৰৰ ৰাইজে, সকলো জনগোষ্ঠীৰ ৰাইজে এই জনসংখ্যা নীতিক আদৰি লৈছে, ৱেলকাম কৰিছে। আৰু যদি আমি নাৰী সবলীকৰণ এটা গুৰুত্বপূৰ্ণ বিষয়, আৰু নাৰী সবলীকৰণৰ ক্ষেত্ৰত দেখা যায় চৰ চাকৰি বা বাগান যিবিলাক এৰিয়া আছে, তো নাৰী সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বটো অলপ কম দিয়া যেন অনুভৱ হয়, কিয়নো বহু ক্ষেত্ৰত বহু ল'ৰা ছোৱালী বাল্য বিবাহ হোৱা দেখা পোৱা যায়। গতিকে এনে ক্ষেত্ৰত এই নাৰীসকলক নাৰী শিক্ষা দিয়াৰ ক্ষেত্ৰত বা শৈক্ষিকভাৱে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে আমাৰ যিখন মৰ্চা আছে, মৰ্চাখনে কেনেধৰণৰ ভূমিকা ল'ব পৰৱৰ্তী সময়বিলাকত? নাৰী সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বহুত ব্যৱস্থা কৰিছে, ইতিমধ্যে লৈছে। আৰু মৰ্চাসকলৰ যথেষ্ট দায়িত্ব আছে, বিশেষভাৱে আমাৰ মাইনৰিটি মৰ্চা বুলি ক'লে ধৰক বাগান বা চৰচত আমি কাম কৰিব লাগিব, যাতে বাল্য বিবাহ যাতে সেইবিলাক বন্ধ কৰিব পাৰি, সেইবিলাক আমি কৰিব লগা আছে। আমি নিশ্চয় কৰিম। কিবা এৱাৰনেছ প্ৰগ্ৰেম বা তেনেকুৱা এৱাৰনেছ প্ৰগ্ৰেমবিলাক আমি ল'ব লাগিব, মানুহক বুজাব লাগিব যে বাল্য বিবাহ কিয় কৰাব নালাগে। আৰু বুজালে মানুহে বুজি পাব। হয়তো আগতে যি ধৰণে কৰিব লাগিছিলে বা কৰাব লাগিছিলে হোৱা নাই, যাৰ কাৰণে নেকি এতিয়াও কিছুমান ঠাইত আমি মানে বাল্য বিবাহ আমি দেখিবলৈ পাওঁ, চৰকাৰ চৰ অঞ্চলতে হওক বা মাইনৰিটি এৰিয়াতে হওক। কিন্তু আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি যদি অলপ সোমাই যাওঁ ৰাইজৰ মাজত, আলোচনা বিলোচনা যদি কৰোঁ, মানে কিন্তু বুজি পাব, বিজেপি চৰকাৰে কিন্তু সফল হ'ব বুলি ভাবে। সফল নিশ্চয় হ'ব। দুখ কাৰ আচলতে এই ক্ষেত্ৰত আচলতে কোনে যাৰ কাৰণে আজি এনেকুৱা ধৰণৰ দূৰটো একচুৱেলি আমি কাকো মানে কৈ দিব নোৱাৰোঁ, কাৰণ যিবিলাক অঞ্চলত এই মানুহবিলাকতো থাকে সেইবিলাক অঞ্চলত মানে এতিয়াও মানে শিক্ষাৰ প্ৰভাৱ পোৱা নাই বা যিটো আধুনিক যুগত যিটো সভ্যতা এতিয়াও গৈ পোৱা নাই, সেইটোৱে দূৰ বেলেগ দূৰ নাই। কিন্তু আমি সেইবিলাক অঞ্চলত যাব লাগিব, বুজাব লাগিব, কথা পাতিব লাগিব, বহিব লাগিব, আলোচনা কৰিব লাগিব। নিশ্চয় এইবিলাক সমস্যা আমাৰ আৰু এই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা দেখা যায় যে আমাৰ যিখিনি শিক্ষা বৃত্তিৰ ক্ষেত্ৰত যিবোৰ কেলেংকাৰীৰ মাজতে পোহৰলৈ আহিছে, আৰু এই শিক্ষাৰ কেলেংকাৰীবোৰ হোৱাৰ ফলত যথেষ্ট প্ৰভাৱ পৰিছে। বহু ছাত্ৰ ছাত্ৰী নাপাবলগীয়া বহুতো ছাত্ৰবৃত্তিটো পাইছে। এই ক্ষেত্ৰত বিজেপি চৰকাৰে মানে বৰ্তমান, কাৰণ বিজেপি চৰকাৰ আগতে আছিল, ব্যবহাৰ আন্দোলনৰ চৰকাৰ থকা সময়তে এই কেলেংকাৰীটো হৈছিলে। তো এই সময়খিনিত এতিয়া বৰ্তমান কেনেধৰণে আগবঢ়াই দিব এই বস্তুবোৰ কেনেকৈ নাইকিয়া কৰাত ব্যৱস্থা লোৱা যাব? ছাত্ৰবৃত্তিৰ কেলেংকাৰীটো যিটো হৈছিল বহুত ডাঙৰ এটা কেলেংকাৰী হৈছিল। মই নাভাবোঁ যে বহুত বেছি কিবা ডাঙৰ কিবা কেলেংকাৰী হৈছিল, কাৰণ আজিকালি এই কথাখিনি মুমিনুল আৱালেও যোৱা সময়ত কৈছিলে যে কিমানখিনি কেলেংকাৰী হৈছে, নাপাবলগীয়া বহুত মানুহ তেওঁলোকৰ নিজৰ নামসমূহ এণ্ট্ৰি কৰি পেলাই ছাত্ৰবৃত্তিৰ কেলেংকাৰীটো কৰিছিলে। আজিকালি বিশেষকৈ নগাঁও যদি অঞ্চলত ক'ব যায় বা গোটেইবিলাক ব্যৱস্থা অনলাইন হৈ গৈছে, অনলাইন এপ্লিকেশ্যন লয়, অনলাইন ফৰ্ম ফিল আপ হ'ব, অনলাইন ডকুমেণ্ট ছাবমিশ্যন হ'ব। নিশ্চয় গোটেইবিলাক চালি জাৰি চোৱাৰ পিছতহে ব্যক্তিটো দিয়া হয়। কিন্তু দুই এটা হ'ব পাৰে তাৰ মাজত, মই নকওঁ একেবাৰে একদম নিট এণ্ড ক্লিন হৈছে বুলি ক'লে দুইটা হ'ব পাৰে। কিন্তু বেছিভাগে মই ভাবোঁ যিবিলাক জেনুইন যিবিলাক আছে সেইসকলে পাইছে। হয়তো দুই এটা যিবিলাক নাপাবলগীয়া মানুহ পাই যায় সেইবিলাক মানে বেছিকৈ বাজে, আপোনালোকৰ বেছিকৈ বজাই দিয়ে। সেইকাৰণে মানে নাপাবলগীয়া বিশেষকৈ নগাঁও অঞ্চলৰ কথা যদি আমি ক'ব যাওঁ, সেই অঞ্চলসমূহ বা ডিং অঞ্চলত বা বৰপেটা অঞ্চলত বহু ক্ষেত্ৰত নাপাবলগীয়া বহুতেই পাইছে। মানে বিশেষকৈ যদি পঢ়া শিক্ষকবিলাকে তেওঁলোকে এণ্ট্ৰি কৰি দিয়ে বা তেনেকুৱা ধৰণৰ অভিযোগ কিছুমান আছে।
মই এইটো নাভাবোঁ যে প্ৰধান শিক্ষকসকলৰ এতিয়া গোটেই চিষ্টেমটোৱে অনলাইন আছে, ডিজিটেল চিষ্টেম হৈ আছে। আমি এতিয়া যিকোনো স্কলাৰশ্বিপ ফৰ্ম ফিল আপ কৰিব লাগিলে আমি অনলাইন যাবই লাগিব, কৰিব লাগিব কাৰণ আমি আমাৰ ডকুমেণ্টছবিলাক আমি আপলোড কৰিবই লাগিব। গোটেইখিনি চেকআপ মানে চেক কৰাৰ পিছতে তাৰ মাজত দুইটা হোৱাটো স্বাভাৱিক। যেতিয়া আমি লাখ যেতিয়া ফৰ্ম ফিল আপ কৰিম, লাখ যেতিয়া এপ্লিকেশ্যন আমি অনলাইন ছাবমিট কৰিম, দুইটা হোৱাটো স্বাভাৱিক, কিন্তু বেছিভাগে মই ভাবোঁ জেনুইনবিলাকে পাইছে। মানে সবকা সাথ সবকা বিকাশৰ প্ৰভাৱ পৰিব, কিন্তু বিভিন্ন ক্ষেত্ৰত এনেকুৱা কয় যে সবকা সাথ সবকা বিকাশ আমাৰ বাগানৰ লাইন এৰিয়াবিলাকত বা চৰাঞ্চলবিলাকত খুব কমকৈ কৰা যায়। এই অভিযোগটো আপুনি কিমান দূৰ সঁচা বুলি ভাবে বা এইটো সঁচা নে মিছা বুলি ক'ব বিচাৰে? চাওক, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই যিটো শ্লোগান, সেইটো মোদী চৰকাৰ অহাৰ পিছত আমি প্ৰেক্টিকেলি আমি হোৱা দেখিবলৈ পাইছোঁ। আজি বাগান অঞ্চলত যোৱা 60টা 70টা বছৰ কংগ্ৰেছ আছিলে, অসমতো কংগ্ৰেছ আছিলে, দিল্লীতো চৰকাৰ আছিল কংগ্ৰেছ। বাগান অঞ্চলত কোনো এটা বাগানত কোনো এটা লাইনত ৰাস্তা হোৱা নাছিল, কিন্তু বিজেপি চৰকাৰ হোৱাৰ পিছত অসমত বা দিল্লীত এতিয়া প্ৰতিটো বাগানতে প্ৰতিটো লাইনতে ৰাস্তা হৈছে, পকী ৰাস্তা। আগতে মানুহবিলাকে ৰাতি খোজকাঢ়িব নোৱাৰে, অলপ বৰষুণ দিলে খোজকাঢ়িব নোৱাৰে, কিন্তু আমিতো সদায় বাগানতে যাওঁ। এতিয়া প্ৰতিটো বাগানতে চাব আপোনালোকে ৰাস্তাবিলাক ধুনীয়া পকী হৈ গৈছে, মানুহবিলাকে ৰাতিও গৈছে, ৰাতিও খেলা ধূলা কৰিছে ল'ৰা ছোৱালীবিলাকে, কোনো অসুবিধা হোৱা নাই। আৰু চহৰ অঞ্চলতো চাব আপোনালোকে যদি চহৰ অঞ্চলত যায়, মাইনৰিটি এৰিয়াত যায়, চবতকৈ যদি PMGS ৰাস্তা বেছিকৈ হৈছে এই চহৰ অঞ্চলত হৈছে, মাইনৰিটি এৰিয়াত হৈছে। সেই এৰিয়াবিলাকতো এতিয়া ৰাস্তা ঘাট যথেষ্ট ভাল হৈছে, আৰু কৰিব লগা আছে দুই এটা, কিন্তু বেছিভাগ ৰাস্তা এতিয়া চহৰ অঞ্চলতো বহুত ভাল হৈছে। ৰাস্তা ঘাটৰ উন্নয়নে সামগ্ৰিক উন্নয়ন বুলি ক'ব বিচাৰে। ৰাস্তা ঘাট হোৱাৰ লগে লগে চাব আপোনালোকে তাতে ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি স্কুলত অহা যোৱাৰ পৰা আদি কৰি চব হয়, কিন্তু প্ৰথম কথাটো হয় যে ৰাস্তা ঘাটৰ উন্নতি হ'ব। তাৰপিছত বাকী যেতিয়া আপোনাৰ ৰাস্তাই নাথাকিব, আপুনি স্কুল যাব নোৱাৰিব, ব্যৱসায় কৰিব নোৱাৰিব, মানে জড়িত হৈ আছে। কিবা যদি ব্যৱসায় কৰিব খোজে, যদি ৰাস্তাই নাথাকে যাব নোৱাৰিব আপুনি। ৰাস্তা ঘাটটো মেইন, তাৰপিছত স্কুলবিলাকো হৈছে এতিয়া, বা হস্পিটেলবিলাকো হৈছে এতিয়া, যথেষ্ট উন্নতি হৈছে, আৰু হ'ব লগা আছে, আৰু হ'ব হৈছে। এটা বিশেষ কথা যে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হোৱাৰ পিছত সংখ্যালঘুসকলে যথেষ্ট আশংকা হোৱা বুলি এটা প্ৰচাৰ চলিছে। এই কথাটো কিমান দূৰ, আৰু যিসকলে এই ক্ষেত্ৰত ভুৱা অপপ্ৰচাৰ চলাইছে তেওঁলোকৰ বিৰুদ্ধে কি ক'ব, তেওঁলোকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে বুলি ভাবে? বিৰোধীৰটো আৰু বেলেগ মানে কোনো মানে কথা নাই, অকল খালি ভুৱা অপপ্ৰচাৰ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো চৰকাৰ, এই চৰকাৰ যিবিলাক আঁচনি লৈছে, জানি আপোনালোকে আঁচনি আপোনালোকে অৰুণোদয় আছে, অৰুণোদয় আঁচনি মাইনৰিটি এৰিয়াত যিমান পাইছে বেলেগ এৰিয়াতো সিমান পাইছে। বৃদ্ধ পেঞ্চন মাইনৰিটি এৰিয়াত যিমান বৃদ্ধ পেঞ্চন পাইছে বেলেগ অঞ্চলতো সেই একেই বৃদ্ধ পেঞ্চন পাইছে। মাইনৰিটি এৰিয়াত যিমান বিধৱা পেঞ্চন পাইছে বেলেগ অঞ্চলতো সেই একেই বিধৱা পেঞ্চন পাইছে, ক'তো অলপো মানে কম কৰা হোৱা নাই। সেইকাৰণে আমি সদায় কওঁ যে আমাৰ চৰকাৰটো হৈছে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস। কোনো এজন মাইনৰিটি মানুহ বা মাইনৰিটিৰ মানুহ ক'ব নোৱাৰে যে আমি চৰকাৰৰ কোনো আঁচনি পোৱা, কোনো ক'ব নোৱাৰে। যিসকলে অকল বিৰোধীহে এইটো অপপ্ৰচাৰ কৰে, কিন্তু ৰাইজে কিন্তু এইটো অপপ্ৰচাৰ কৰে। কাৰণ বিৰোধী বেলেগ আৰু কোনো মানে চৰকাৰক দেখিবলৈ ক'বলৈ কোনো কথাই নাই, অপপ্ৰচাৰ চলোৱাৰ বাহিৰে বেলেগ কোনো কথাই নাই। আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আশংকাত ভোগাটো বিচাৰ কি ভাবিছে? বৰঞ্চ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী হোৱাৰ পিছত মাইনৰিটিসকল বেছি এটা সুখী হৈছে, আঁচনিবিলাক পাইছে, তাৰ কোনো দুৰ্নীতি নাই, কাকো পইচা দিব লগা হোৱা নাই, নিজে আঁচনিবিলাক ইমপ্লিমেণ্ট হৈ আছে, মাহেকত পইচা সোমাই আছে বেংকত, নিজৰ মানে একাউণ্টত পইচা সোমাই আছে, কাকো খাতিৰ কৰিব লগা হোৱা নাই, ভৰি ধুব লগা হোৱা নাই। সেইকাৰণে গোটেই মানুহবিলাকৰ লগতে মাইনৰিটি মানুহবিলাকে বেছি সুখী হৈছে। আগতে মাইনৰিটি অঞ্চলবিলাকত এটা ঘৰ পাবৰ কাৰণে, চৰকাৰী ঘৰ পাবৰ কাৰণে ঘোচ দিব লগা হৈছে, বিধৱা পেঞ্চন পাবৰ কাৰণে ঘোচ দিব লগা হৈছে। এইটো ঘোচৰ চিষ্টেমটো নাই, মাহেকত 10 তাৰিখত পইচা সেইকাৰণে কৈছোঁ এতিয়া অসমৰ জনগণই এতিয়া মানে এনেকুৱা চৰকাৰ আগতে কিন্তু দেখা নাছিল। আৰু এতিয়া এনেকুৱা ব্যৱস্থা হৈছে যে এজন আমাৰ এতিয়া লক্ষ্য এইটোৱে, আমাৰ মাইনৰিটি মৰ্চাৰ লক্ষ্য এইটো যে আমি এতিয়া গাঁওবিলাকত যাম, আমি যেতিয়া গাঁওবিলাকত যাম, বাগানবিলাকত যাম, আমাৰ লক্ষ্য এটাই হ'ব, কোনো এজন বিধৱাই যাতে বাকী নাথাকে বিধৱা পেঞ্চন নোপোৱা।
কোনো এজন বৃদ্ধই যাতে বৃদ্ধ পেঞ্চন পাব বাকী নাথাকে, কোনো এজন বিকলাংগ মানে যাতে বিকলাংগ পেঞ্চনৰ পৰা বঞ্চিত হ'ব লগা নহয়, এইবিলাক আমি ব্যৱস্থা লওঁ। এজনো বৃদ্ধ যাতে বৃদ্ধ পেঞ্চনৰ পৰা বঞ্চিত হ'ব লগা নহয়, সেইটোৱে আমাৰ এজনো বিধৱা যাতে বৃদ্ধ পেঞ্চনৰ পৰা বঞ্চিত হ'ব লগা নহয়, সেইটোৱে আমাৰ দুখীয়া মানুহক চাৰ্ভ কৰাটো হৈছে আমাৰ উদ্দেশ্য। গো সুৰক্ষা বিলখন যদি সংখ্যালঘু যিবিলাক এলেকা আছে সেই এলেকাসমূহত বহুতে কৈছে বেয়া ধৰণৰ প্ৰভাৱ এটা পৰিব, বিশেষকৈ চৰকাৰৰ ক্ষেত্ৰত বা বিজেপি দলটোৰ ক্ষেত্ৰত বেয়া প্ৰভাৱ পৰিব। আৰু এই মতে এই ক্ষেত্ৰত আপোনাৰ মত কি? এই অঞ্চলত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে এই বিলখন যদি প্ৰযোজ্য হয় গো সুৰক্ষা আইনখন? চাওক, গো সুৰক্ষা আইন মানে গো মাংস নাখালে আমি জীয়াই থাকিম, এনেকুৱাতো নহয় যে গো মাংস নাখালে আমি জীয়াই নাথাকিম, খাদ্য। কিন্তু আমি মাজে মাজে আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ, গো মাংসক লৈ আমাৰ মাজত কেতিয়াবা কাজিয়া সৃষ্টি হয়, ভুল বুজাবুজিৰ সৃষ্টি হয়। এতিয়া এইটো বন্ধ কৰি দিব চৰকাৰে। ভুল বুজাবুজিটো আমাৰ হিন্দু কাষ্টৰ মাজত বা মুছলিম কাষ্টৰ মাজত এই ভুল বুজাবুজিটো কাজিয়াটো চিৰদিনৰ কাৰণে নোহোৱা হৈ যাব, কাজিয়াটোৱে চেছ হৈ যাব। যি সাধাৰণ এটা গো মাংসৰ কাৰণে যিটো আমাৰ মাজে মাজে এটা মানে ভুল বুজাবুজি হয়, কাজিয়া সৃষ্টি হয়, এই আইনটো ইমপ্লিমেণ্ট হোৱাৰ লগে লগে চাব আপোনালোকে হিন্দু আৰু মুছলিমৰ মাজত যিটো সম্পৰ্ক আছে এই সম্পৰ্কটো আৰু ষ্ট্ৰং আৰু সুদৃঢ় হয়। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো চৰকাৰ, এই চৰকাৰ আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। চিৰদিনৰ কাৰণে এই কাৰ্যটো আমাৰ চেছ কৰিব। এই ক্ষেত্ৰত দলৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে, কোনো প্ৰভাৱ নপৰে, বৰঞ্চ ভালে হ'ব। এই গো মাংস বা গোক লৈ মানে যিবিলাক ৰাজনীতি কৰিছে এইবিলাক এতিয়া মুখৰ ভাষাই চেছ হৈ যাব, ভাষাই চেছ হৈ যাব। সেইকাৰণে আমি বিশেষভাৱে আমি বৰ্তমানৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগে। এই আইনটো আনি থয় চিৰদিনৰ বাবে মানে এই যিটো ৰাজনীতি চলি আছে সেইটো বন্ধ হৈ যাব, কাজিয়াটো বন্ধ হৈ যাব। আমাৰ মাজত যিটো সম্পৰ্ক আছে এই সম্পৰ্ক এতিয়া আৰু সুদৃঢ় হ'ব, এই আইনখনে সুদৃঢ় হ'ব। চৰ অঞ্চল বা আমাৰ যিখিনি সংখ্যালঘু অঞ্চল দিয়ে আৰু লগতে যদি আমি বাগান এৰিয়াবিলাকত কওঁ, এই ক্ষেত্ৰত এই অঞ্চলসমূহৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সংখ্যালঘু যি মৰ্চা আছে এই মৰ্চাৰ পৰৱৰ্তী ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ হ'ব? চাওক, আমাৰ মৰ্চাৰ বিশেষভাৱে আমাৰ দুটাই উদ্দেশ্য। এটা হ'ল আমাৰ মাইনৰিটি মানুহবিলাকে চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হ'ব। যিমান আঁচনি আছে চৰকাৰ ব্যক্তিগত আঁচনিয়ে হওক বা ৰাজহুৱা আঁচনিয়ে হওক, কোনো এজন সংখ্যালঘু মানুহ যাতে বঞ্চিত নহয় তাৰ ব্যৱস্থা আমি আনিব। তাৰোপৰি চৰকাৰে যেতিয়া আঁচনিবিলাক দিব, যেতিয়া প্ৰপাৰ ইমপ্লিমেণ্টেশ্যন হ'ব, তো মানুহবিলাক অট'মেটিক বিজেপিমুখী হ'ব। যেতিয়া দলে যেতিয়া ছাৰ্ভিচ দিব, চৰকাৰে যেতিয়া ছাৰ্ভিচ দিব ৰাইজক, অট'মেটিক ৰাইজে দলক ভাল পাব, চৰকাৰক ভাল পাব। সেইটোৱে আমাৰ উদ্দেশ্য। তেওঁলোকৰ বিশেষ কিবা উন্নয়নৰ ক্ষেত্ৰত বিশেষ কিবা চৰকাৰক দাবী কৰিব নেকি যে ইমানখিনি আমাক উন্নয়ন লাগে বা এনেকুৱা ধৰণৰ কামবিলাক হ'ব লাগে বা এইবিলাক ক্ষেত্ৰত আমি পিছ পৰি আছোঁ, এনেকুৱা ধৰণৰ ক্ষেত্ৰত চৰকাৰক হেঁচা প্ৰদান কৰা হ'ব নেকি? নিশ্চয় আমি আলোচনা কৰিম। আমি যেতিয়া ৰাইজৰ মাজত সোমাই যাম, ৰাইজৰ পৰা যিবিলাক দাবীবিলাক আহিব বা যিবিলাক পৰামৰ্শ আহিব, আমি নিশ্চয় চৰকাৰক জনাম। এতিয়া সংখ্যালঘু ৰাইজৰ কাৰণে এইবিলাক আঁচনি আৰু কৰিব লাগে, আমি নিশ্চয় চৰকাৰক আলোচনা কৰিম, আমি জনাম। যিমানখিনি এতিয়া আঁচনি দিছে চৰকাৰে, সেই আঁচনিটো এইটো সংখ্যালঘুৰ কাৰণে নহয়, এইটো সংখ্যালঘুৰ চবকে দিছে, মানে কোনো জাতিৰ বিচাৰ হোৱা নাই, ধৰ্মৰ বিচাৰ হোৱা নাই, কোনো ভাষাৰ বিচাৰ হোৱা, চবকে দিছে। আমি অকল এই আঁচনিবিলাক মানে ৰাইজৰ মাজত লৈহে যাব। তাৰোপৰি আমাৰ এটা বিশেষ এটা সুবিধা আছে মাইনৰিটি হিচাপে। আমি মাইনৰিটি হিচাপে আৰু যদি কিবা কৰিব লগা আছে চৰকাৰৰ, আমি ৰাইজৰ লগত আলোচনা কৰি পৰামৰ্শবিলাক লৈ আমি নিশ্চয় চৰকাৰৰ লগত বহি আমি চৰকাৰক ক'ম বোলে মাইনৰিটি মানুহৰ কাৰণে এইবিলাক আঁচনি দিলে আৰু ভাল হ'ব। আমি নিশ্চয় আলোচনা কৰিম। আপুনি যিহেতু নৱনিযুক্ত এগৰাকী সভাপতি আৰু এই মৰ্চাখনৰ ফালৰ পৰা আপুনি কেনেধৰণৰ তিনিটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিব নতুনকৈ? তিনিটা বিশেষ পদক্ষেপ আমাৰ মাইনৰিটিসকলৰ কাৰণে মানে সভাপতি হিচাপে তিনিটা বুলি নহয়, আমাৰ বিশেষকৈ আমাৰ কৰিবলগীয়া বহুত আছে। এটাটো হ'ল যে কি মাইনৰিটি এৰিয়াবিলাকত চৰকাৰৰ যিবিলাক আঁচনি, চৰকাৰৰ যিবিলাক পলিচি, চৰকাৰৰ যিবিলাক নীতি, কেতিয়াবা ঢুকি নহয়।
কিহৰ কাৰণে ইয়াৰ মধ্যভোগী কিছুমান ব্যক্তি নে অন্য কিবা? মধ্যভোগী বুলি নকওঁ আমি, যিহেতু আমাৰ মানুহবিলাক অলপ পিছপৰা, যিবিলাক ঘৰ বাগিচা অঞ্চলত থাকে, যিবিলাক ঘৰ চহৰ অঞ্চলত থাকে, পিছপৰাই সেইবিলাক ঠাইত আমি বিশেষভাৱে চৰকাৰৰ নীতি পলিচি আঁচনিবিলাক আমি দিব লাগে। প্ৰথম কাম সেইটোৱে কৈছোঁ যে কোনো এজন মানুহে যাতে বঞ্চিত হ'ব লাগে, সেইটো হৈছে আমাৰ প্ৰথম। তাৰোপৰি দ্বিতীয় পদক্ষেপ আমাৰ এইটোৱে হ'ব, আমাৰ চৰকাৰে আমাৰ দলে কি কৰি আছে যে আমি সবকে সাথ সবকা বিকাশ সবকা বিশ্বাস, আমি বিজেপি চবৰ লগত আছে, কোনো এটা পাৰ্টিকুলাৰ জনগোষ্ঠীৰ লগত চবৰ লগত আছে। আমি এই বিশ্বাসটো আমি ৰাইজৰ মাজত লৈ যাব লাগে, মানে বিজেপি কাৰো বিৰোধী, বিজেপি চবৰ লগত আছে। এই বিশ্বাসটো দলৰ যিটো নীতি পলিচি বা চৰকাৰৰ যিটো নীতি পলিচি, এই বস্তুটো আমি মেছেজটো আমি ৰাইজৰ মাজত আমি বুজাব লাগিব, যে ৰাইজে বুজি পাব যে বিজেপি দেখোন চবৰ লগত আছে, চবৰে দেখোন উন্নতি কৰি আছে, চবকে লৈ কাম কৰি আছে। মানুহবিলাক আৰু বিজেপি মুখী হ'ল, বিজেপি ভোট দিবলৈ কয়, কিন্তু ভোট দিয়ে আছে আৰু যেতিয়া বেছি উঠি পৰি ভোট দিয়ে, তেতিয়া মানুহবিলাকে যাতে বিজেপিক ভোট দিয়াৰ কাৰণে চৰকাৰ হৈছে। পৰৱৰ্তী সময়ত যাতে আমি 99% যাতে আমি ভোট দিয়াব পাৰোঁ চৰকাৰ বা দলক, এটা ব্যৱস্থা যদি আমি কওঁ যে বাগবৰ, জনিয়া বা টিং ইত্যাদি অঞ্চলবিলাকত বিজেপিক মানুহে অলপ কম পৰিমাণে আগুৱাই লৈছে যেন অনুভৱ হয়, যাৰ কাৰণে বিগত নিৰ্বাচনৰ মতো বিশেষ পদক্ষেপ বিজেপিৰ নহ'ল। এইবিলাক অঞ্চলততো আমাৰ পঞ্চায়তত ৱাৰ্ড মেম্বাৰবিলাক জিকি আহিছে, গাঁও পঞ্চায়তৰ সভাপতিবিলাক জিকি আহিছে, 99% মাইনৰিটি থকা এৰিয়াতো আমাৰ ZPC মেম্বাৰ জিকি আহিছে। কেনেকৈ ক'ম যে মাইনৰিটিবিলাকে আমাক ভোট দিয়া নাই? ভোট দিছে। কিন্তু যোৱা বিধানসভাত কংগ্ৰেছ, UDF, CPM গোটেইবিলাকে লগ লগাৰ পিছত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ'ল যেন কংগ্ৰেছৰ চৰকাৰ হৈয়ে যায় নেকি, UDFৰ চৰকাৰ হৈয়ে যায় নেকি, যাৰ কাৰণে সেইবিলাক অঞ্চলত মানুহবিলাকে অলপ কংগ্ৰেছ বা UDFক ভোট দিছে। কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাই এই ক্ষেত্ৰত প্ৰভাৱ পেলাইছে, অলপ প্ৰভাৱ পেলাইছে। কিন্তু গোটেইবিলাকে লগ লগাৰ পিছতো যেতিয়া নোৱাৰিলে, তেতিয়া মানুহে বুজা হৈছে। এতিয়া মানুহবিলাকে চাব আপোনালোকে আৰু দলে বলে এতিয়া আৰু বেলেগত নাছে, দলে বলে এতিয়া বিজেপিলৈ ঘূৰি আহিছে, আচৰিত ধৰণে ঘূৰি আহিছে। আৰু পৰৱৰ্তী নিৰ্বাচনবিলাক আপোনালোকে চাব, পঞ্চায়ত নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক, চাব এই অঞ্চলবিলাকত পঞ্চায়ত নিৰ্বাচন বহুত দূৰ আছে। আমাৰ এতিয়া বাই ইলেকশ্যন আহি আছে, আপোনালোকে চাব, য'ত মাইনৰিটিবিলাক মেজৰিটি আছে, ধৰি লওক আপোনাৰ ভৱানীপুৰ সমষ্টি, আপোনাৰ গোসাইগাঁও সমষ্টি, এইবিলাকত মাইনৰিটিবিলাকত মেজৰিটি আছে। আপোনালোকে ইলেকশ্যনত ৰিজাল্ট চাব, সেই বিধানসভা সমষ্টিবিলাকতো মাইনৰিটিবিলাকে চাব আপোনালোকে বিজেপিক ভোট দিব। 70%, 80% মাইনৰিটি মানুহবিলাকে বিজেপিক ভোট দিবলৈ আজি তাকে ৰেডি হৈ আছে, আচৰিত ধৰণে আপোনালোক আহি আছে। আৰু ইয়াৰ ৰিজাল্ট ফলাফল আপোনালোকে 2 মাহ পিছত দেখা দেখিবলৈ পায়। ধন্যবাদ সঞ্জয় কুজুৰ ডাঙৰী, আপুনি ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক ইমানখিনি সময় দিলে আৰু পৰৱৰ্তী সময়ত আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। থেংক ইউ।